আজি আমি বঙাইগাঁও জিলাত আমি এই কাৰ্যসূচী লৈছোঁ। বিশেষকৈ এই কাৰ্যসূচীত মোৰ লগত সহযোগ কৰিছে মোৰ ভাতৃপ্ৰতিম শ্ৰদ্ধাৰ বিকাশ ৰায় ডাঙৰীয়া, লোহিত বৰ্মন ডাঙৰীয়া। আমি তিনিও বন্ধুই এদিনাখন কথা পাতিলোঁ আৰু যে এনেকুৱা ৰাস্তাত আমি অ'ত বহুত মানসিক বিকাৰগ্ৰস্ত লোক দেখা পাওঁ, যিসকলে নেকি বহুত দিন গা নোধোৱাকৈ থাকে। হয়তো সিহঁতে 3-4 বছৰ বা 5 বছৰলৈকে গা নোধোৱাকৈ আছে। 4-5 বছৰ হৈছে তেওঁলোকে চুলি কাটা নাই, নিজৰ মূৰৰ চুলি, তেওঁলোকৰ চুলিবিলাক জট হৈ আছে। বিভিন্ন সময়ত আমি দেখা পাই আহিছোঁ। তো তিনি বন্ধুৱে এদিনাখন কথা পাতিলোঁ আৰু আজি হঠাৎ তিনি বন্ধুৱে লগ লাগি আজি আমি বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱত প্ৰথমে আমি এজন মানসিক বিকাৰগ্ৰস্ত লোক আমি লগ পালোঁ আৰু তেখেতৰ আমি তেওঁৰ চুলিখিনি ভালকৈ কাটি দিলোঁ। তাৰপিছত চুলি কাটি দিয়াৰ পাছত মূৰটো ধুই দিলোঁ, গা পা ধুৱাই দি তেওঁক এযোৰা নতুন কাপোৰ আমি প্ৰদান কৰিলোঁ। আৰু তাৰপিছতে দ্বিতীয় আমাৰ হ'ল বঙাইগাঁও চাপাগুৰিত আৰু এজন আমি মানসিক বিকাৰগ্ৰস্ত লগ পালোঁ আৰু তেখেতকো একদম বেয়া অৱস্থাত লগ পালোঁ। তেওঁৰ চুলিবিলাক একেবাৰে জট লাগি গৈছে আৰু মাথাত একদম চুলিবিলাক ঘাঁৰ নিচিনা এটা অৱস্থা হৈ গৈছে। তো তেওঁক আমি চুলিখিনি কাটি দিলোঁ আৰু কাটি দি তেওঁৰ ঘাঁহখিনি অলপ চাফ চিকুণ কৰি দি মূৰটো ভালকৈ ধুৱাই, গা পা তেওঁক ধুৱাই তেওঁকো আমি এযোৰ নতুন বস্ত্ৰ তেওঁক আমি দিলোঁ পিন্ধাই। তো আহি এতিয়া আমি বৰ্তমান আমি উপস্থিত আছোঁ ৰাখালডুবি আমাৰ এই বজাৰত। আৰু এই বজাৰতো আহি আমি এজন দাদা এজনক লগ পালোঁ। তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু ইয়াৰে ৰাইজৰ লগত কথা পাতি আমি গম পালোঁ যে ইয়াতে তেওঁ 4-5 বছৰ ধৰি তেওঁ ইয়াতে আছে আৰু ৰাইজে যিখিনি দিয়ে আৰু দোকান আমাৰ ওচৰৰ পৰা যিখিনি দোকান আছে তেওঁলোকক খুৱাই আছে আৰু মাজে সময়ে খুৱাই আৰু বিভিন্ন ধৰণে গাঁওবাসী আহি তেখেতক হেল্প কৰে। কিন্তু তেখেতকো আমি দেখিছোঁ বহু দিনৰ পৰা তেওঁ গা নোধোৱাকৈ আছে আৰু তেওঁৰো আমি চুলিখিনি ভালকৈ চাফ চিকুণ কৰি দিলোঁ, গা পা ধুৱাই দিলোঁ। এতিয়া আমি তেওঁক কাপোৰ চাপোৰ পিন্ধাই দিলোঁ। এনেকৈ আমি আজি 3 ঠাইত আমি এই প্ৰগ্ৰামটো আমি ল'লোঁ আৰু প্ৰগ্ৰামটো কৰি সঁচাকৈ বহুত ভাল লাগিছে। আৰু এইখিনিতে মই ৰাইজকো আহ্বান জনাম যে আপোনালোকৰ ওচৰ চুবুৰীয়া বা আপোনালোকৰ ঠাইতো যদি এনেকুৱা মানসিক বিকাৰগ্ৰস্ত লোক আছে, যিসকলে নেকি বহুদিনৰ পৰা গা ধোৱা নাই, বহু বছৰ হৈছে চুলি কাটা নাই, চুলিত জট বান্ধি গৈছে বা চুলিত পকা বাহ লৈছে, এনেকুৱা যদি মানসিক বিকাৰগ্ৰস্ত লোক আপোনালোকে পায়, আপোনালোকে চেষ্টা কৰিব তেওঁৰ চুলিখিনি কাটি দি বা তেওঁক ভালকৈ যদি গা পা ধুৱাই দিয়ে, তেতিয়াহ'লে কমচে কম সি অলপমান আৰাম পাব আৰু ভাল পাব। কিয়নো বৰ্তমান বহুত গৰমৰ দিন দিছে। এতিয়া এই গৰমত যে তেওঁলোকে ইমান দীঘল চুলি গা নোধোৱাকৈ আজি কেইবা বছৰ ধৰি আছে, নিশ্চয় তেওঁলোকে বহুত কষ্ট পাই আছে। আৰু তেওঁলোকৰ যদি এইখিনি আমি কৰি দিব পাৰোঁ, নিশ্চয় তেওঁলোকে অলপ হ'লে সকাহ পাব। তো ৰাইজলৈ মই এইটোৱে আহ্বান যে আপোনালোকৰ ওচৰ চুবুৰীয়াতে যদি এনেকুৱা থাকে আপোনালোকে যদি পাৰে কৰিব, আৰু যদি নোৱাৰে তেতিয়াহ'লে আমাক খবৰ দিব। আমি গৈ সেই মানসিক বিকাৰগ্ৰস্ত লোকজনক আমি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। যিহেতু আমি গোটেই অসমত যাব নোৱাৰিম, কিন্তু আমাৰ যি ওচৰ চুবুৰীয়া জিলাকেইখন আছে আমাৰ লোৱাৰ আছামৰ, সেইখিনি ঠাইত আমি এই কাৰ্যসূচী চলাই ল'ম। আৰু ইতিমধ্যে আমি তিনিও বন্ধুই কথা পাতিছোঁ যে আমি পাৰিলে প্ৰতি ৰবিবাৰে এই কাৰ্যসূচী হাতত লোৱাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। আৰু আপোনালোকেও পাৰিলে ল'ব। আৰু আপোনালোকৰ ওচৰ চুবুৰীয়াত যদি তেনেকুৱা কোনোবা ব্যক্তি আছে বহুত দিনৰ পৰা গা ধোৱা নাই, বহু বছৰৰ পৰা চুলি কটা নাই, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। এই প্ৰচেষ্টাটো কোনোবা NGO বা দল সংগঠনৰ নাই, এইটো কোনো NGO বা আমি দল সংগঠনৰ পৰা কৰা নাই। এইটো আমি 3 যুৱ বন্ধু, মোৰ ভাতৃপ্ৰতিম বিকাশ ৰায়, আমাৰ লোহিত বৰ্মন আৰু মই, আমি এই 3জনে এই কথাটো চিন্তা চৰ্চা কৰি এই 3জনে এই কাৰ্যসূচীটো লৈছোঁ। আৰু আগন্তুক দিনত এই কাৰ্যসূচীটো চলাই লৈ যোৱাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। আজি আমি মানসিক বিকাৰগ্ৰস্ত বঙাইগাঁও ডিষ্ট্ৰিক্টত যিমান আছে, কমচে কম 10জনৰ কাৰণে আমি কাপোৰ, তাৰপিছত খোৱা খাদ্য, আপটো চুলি কাটি ধোৱাই তেওঁলোকক চাফ চিকুণ কৰি ৰাখা। ইমান গৰমত যে একজন মানুহ তেনেকৈ থাকে, সেইকাৰণে এই প্ৰগ্ৰামটা আমি ল'লোঁ। আৰু এই প্ৰগ্ৰামটা ল'লোঁ, মোৰ লগত আছে মোৰ বন্ধু আমাৰ BJP যুৱ মৰ্চাৰ সভাপতি সঞ্জয় ৰায় ডাঙৰীয়া, লগত মোৰ আগৰ সতীৰ্থ আমাৰ লোহিত বৰ্মন। তেনেকৈ আমি আলোচনা কৰি এই প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এই প্ৰচেষ্টা আমাৰ
থাকি থাকিব আৰু খালি বঙাইগাঁৱতে সীমাবদ্ধ নাথাকে বাকী ডিষ্ট্ৰিক্টতো থাকিব লোৱাৰ আছামত যিমান পাৰোঁ কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি আমি কৰি থাকিম আৰু প্ৰত্যেক ৰবিবাৰে আমি এই প্ৰচেষ্টা হাতত লৈ আমি আগুৱাই